जय हिंद फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल एग्जाम ज्योति। आज আমি আসাম ইউপি টেটৰ MCQ সিরিজটো চাম। ওকে, এইটো থাৰ্ড সেট থাকিব। Which of the following is not a kharif crop? ইয়াৰ পৰা কোনটো খাৰিফ ক্ৰপ নহয় আমাৰ? Cotton, groundnut, maize, mustard. And right answer is mustard. Okay, mustard to আমাৰ ৰাবি ক্ৰপ হয়। ওকে, কিন্তু বাকীবিলাক আমাৰ এইবিলাক খাৰিফ ক্ৰপ হয়। খাৰিফ ক্ৰপ মানে কি? বস্তুটো আমাৰ ৰেইনি সিজনত যেতিয়া হ'ব, ৰেইনি সিজনত যেতিয়া আমাৰ খেতি কৰা হ'ব, এইটোক আমি খাৰিফ ক্ৰপ বুলি কওঁ। তাতে আমাৰ কটনক পানী বহুত লাগে, গ্ৰাউণ্ডনাট, মেইজ, মাকৈ, গতিকে এইবিলাকক আমি খাৰিফ ক্ৰপ বুলি কওঁ, কিন্তু মাষ্টাৰ্ডটো খাৰিফ নহয়। ঠিক আছে, এইটো ৰাবি হয়। নেক্সট, which of the following animal breathe through the skin? স্কিনেদি কোনে মানে উশাহ নিশাহ লয়? ফিছ, পিজন, ফ্ৰগ, ককৰোচ। ৰাইট আনচাৰ ইজ ফ্ৰগ। ফ্ৰগে কি কৰে? স্কিনেদি উশাহ নিশাহ লয়। Which of the following does not have any enzyme in its cell? কাৰ একেবাৰে চেলত এনজাইম নাই? লাইকেন, ভাইৰাছ, বেক্টেৰিয়া, algae. And the right answer is ভাইৰাছ। ভাইৰাছৰ যিহেতু আমি জানো চেল নাথাকে, হয়নে নহয়? ভাইৰাছ ইজ নন চেলুলাৰ অৰ্গেনিজম। মই অলৰেডি আমাৰ ক্লাছত কৈ দিছিলোঁ, যদি চোৱা নাই ভিডিঅ'টো চাই ল'ব। তাতে মই কৈছিলোঁ ভাইৰাছৰ বিষয়ে যে ইট ইজ নন চেলুলাৰ, গতিকে এতিয়া চেলেই নাই, গতিকে এনজাইম ক'ৰ পৰা হ'ব? নহয়, এনজাইম ক'ৰ পৰা থাকিব? নেক্সট, হোৱাট ইজ ক্ৰিপ্টোগ্যামি? প্লান্ট হেভিং সিড কভাৰ, flowering plants, non flowering plant having uncovered seed. And right answer is non flowering plant. আমাৰ ক্ৰিপ্টোগ্যামিটো কাক কোৱা হয়? নন ফ্লাৱাৰিং প্লান্ট বুলি কোৱা হয়, যাৰ ফ্লাৱাৰ্ছ নাপায়। ওকে, যোনটো উদ্ভিদৰ ফ্লাৱাৰ্ছবিলাক নহয়, সেইবিলাক নন ফ্লাৱাৰিং প্লান্ট হয়। তাৰ এক্সাম্পলটো হ'ব ক্ৰিপ্টোগ্যামি। ওকে, নেক্সট, হাউ ডু pteridophytes reproduce? With the help of budding, spores, pollen, seeds. The right answer is with the help of spores. Pteridophytes से হয়, to reproduce কেনে করে? spore formation করে পেলে। ঠিক আছে, next, whose source of vitamin C? C to ক'ত পোৱা যাব? লেমন, অৰেঞ্জ, আমলা, চিলি। সবচে ভালকে সোর্স কোনটো হ'ব ইয়াৰে? and right answer is আমলা। আমলাটো আমাৰ সবচে ভাল ভিটামিন সিৰ সোর্স হ'ব। ওকে, নেক্সট, which part of cinchona yields a drug? cinchona কোনটো পার্টে ড্রাগটো ফর্মেশন করে মেডিসিন হিসাবে? এন্ডোস্পার্ম, পেরিকার্ড, বার্ক, লিফ। এন্ড রাইট আনসার ইজ বার্ক। তার যে ছাল থাকে ন, সেইটো cinchonaৰ বহুত ধুনীয়া ঔষধৰ কাম কৰে। ওকে, তাৰ পৰা ঔষধটো ওলাব পাৰি। নেক্সট, ক্লোভ ইজ এ, ক্লোভটো কি হয়? ফ্ৰুট, ড্ৰাই ফ্লাৱাৰ বাড, ভেজিটেটিভ বাড, সিড। এন্ড ৰাইট আনসাৰ ইজ ড্ৰাই ফ্লাৱাৰ বাড। এইটো এটা ড্ৰাই ফ্লাৱাৰ, শুকান কলি হয় ক্লোভ। ঠিক আছে, নেক্সট, সেল ওয়াল অফ এনি ফাংগাস ইজ ডিফারেন্ট ফ্রম প্লান্ট ইন হ্যাভিং? যিকোনো এটা ফাংগাছৰ সেল ওয়াল যে থাকে, এইটো আমাৰ প্লান্টৰ পৰা অলপ ভিন্ন হয়, নহয়? কিহৰ কাৰণে? চেলুলোজ, ট্ৰিটিন, কলেষ্ট্ৰল, গ্লাইকোজেন। ৰাইট আনসাৰ ইজ ট্ৰিটিন। আমাৰ ফাংগাছৰ কি থাকে? সেল ওয়ালটো ডিফারেন্ট হয়। সেল ওয়াল অফ দ্য ফাংগাছ, দ্যাট ইজ কল্ড ট্রিটিন। ভেরি ইম্পর্টেন্ট কোয়েশ্চেন। ট্রিটিনটো আমাৰ ফাংগাছৰ সেল ওয়ালত থাকে। ঠিক আছে, which plant is called herbal Indian doctor? neem, amla, mango, tulsi. right answer is tulsi. tulsi কি বুলি কোৱা হয়? herbal Indian doctor বুলি কোৱা হয়। ঠিক আছে, next, India is largest producer and exporter of tea, coffee, wheat, rice. and right answer is tea. ইণ্ডিয়াটো আমাৰ টিৰ কাৰণে বহুত ভাল প্ৰডিউচাৰ হয়, লগতে এক্সপৰ্টাৰ হয়। এণ্ড অসমটো ইয়াতে আহি যায়। ঠিক আছে, বিকজ অসম ইজ ফেমাছ ফৰ হোৱাট? টি প্ৰডাকশ্যন, নহয় চাহপাত। নেক্সট, সুগাৰ কেন ইজ ওৱান অফ দ্য ইম্পৰ্টেণ্ট কেছ ক্ৰপছ ইন ইণ্ডিয়া। চ' ইট ইজ গ্ৰোন টু অবটেইন। সুগাৰ কেনটো যে আমাৰ খেতি কৰা হয় ধুনীয়া এটা, এইটো বহুত ইম্পৰ্টেণ্ট খেতি হয়। এইটো কিহৰ কাৰণে কৰা হয়? কি ওলাবৰ কাৰণে? ষ্টাৰ্চ, গ্লুক'জ, ফ্ৰুক্টোজ, সুক্ৰোজ। ৰাইট আনচাৰ ইজ সুক্ৰোজ। ওকে, ইয়াতে কি পোৱা যায়? সুক্ৰোজ। ঠিক আছে, নেক্সট, ক্ৰপ shown and the commencement of the monsoon is called? যেতিয়া আমি ক্ৰপবিলাক শ্ব' কৰিম, যেতিয়া আমি খেতি কৰোঁ আমাৰ মনচুন বতৰত, তেনেহ'লে এইটো কি বুলি কোৱা হয়? ৰাবি ক্ৰপ, কেছ ক্ৰপ, খাৰিফ ক্ৰপ, none of this. ৰাইট আনচাৰ ইজ খাৰিফ ক্ৰপ। বৰষুণৰ বতৰত যি আমাৰ খেতি কৰা হয় এইটো খাৰিফ ক্ৰপ বুলি কওঁ, আৰু ঠাণ্ডাৰ বতৰত যিটো কৰা হয় এইটো ৰাবি ক্ৰপ বুলি কওঁ। ওকে, এক্সাম্পলছবিলাক মই অলৰেডি দি দিছোঁ লেচনৰ, যদি চোৱা নাই চাই ল'ব। ক্ৰপ প্ৰডাকশ্যন এণ্ড মেনেজমেণ্ট। ঠিক আছে, এইটো ভিডিঅ' চাব, তাতে ইয়াৰে বিষয়ে ধুনীয়াকৈ মই দি দিছোঁ ইন ডিটেইলছ। নেক্সট,
Who made these remarks? Time is what a clock reads. কোন এইটো কথা কৈছিল? নিউটন, আইনষ্টাইন, CB Raman, none of these. Right answer is Einstein. Einstein কৈছিল এইটো কথা, time is what a clock reads. Okay, time to যি হয় কি হয় সেইটো আমাৰ যিমান ক্লকে কৈ দিয়ে সেইটো আমাৰ সময়টো হয়, ঠিক আছে। নেক্সট, ফান্ডামেন্টাল ইউনিট অফ লুমিনাস ইন্টেন্সিটি। লুমিনাস ইন্টেন্সিটিৰ ইউনিটটো কোনটো হয়? ওয়াট, ক্যান্ডেলা, নিউটন, লাক্স। রাইট আনসার ইজ ক্যান্ডেলা। নিউমিনাস ইন্টেন্সিটিৰ ইউনিটটো কোনটো হ'ব? ক্যান্ডেলা হ'ব, ঠিক আছে। যিমান মই ইউনিটবিলাক দি আছোঁ ভালকৈ চাই ল'ব, অ'কে, বিকজ ভেৰি ইম্পৰ্টেণ্ট। Weber is derived unit of Weber to কিহৰ derived unit হয়? Magnetic moment, luminous flux, magnetic flux, none of these. Right answer is magnetic flux. Magnetic fluxৰ unitটো কি হ'ব? Weber হ'ব। Next, number of basic SI unit is, আমাৰ maximum SI unit কিমানটা হয়? 4টা, 7টা, 6টা, 5টা। Right answer is 7. Total 7টা আছে আমাৰ basic SI unit, ঠিক আছে। Next, light year is a unit of, light year কিহৰ unit হয়? Distance, time, light, intensity of light, and right answer is distance. আমাৰ light year to distance হয়, নহয়? এই যে আমাৰ সূৰ্যটোৰ পোহৰটো মানে পৃথিৱীত আহোঁতে যে সময়টো লয় এইটো আমি লাইট ইয়াৰ বস্তুটো এক্সপ্ৰেছ কৰোঁ, নহয়? নেক্সট, SI unit of mechanical power is, mechanical power SI unit to কোনটো হ'ব? জুল, ওয়াট, নিউটন সেকেন্ড, জুল সেকেন্ড। রাইট আনসার ইজ ওয়াট, নহয়? পাৱাৰ আছেতো, গতিকে পাৱাৰটো ওৱাটত জোখা হ'ব। নেক্সট, which of the following equation represents pressure in physics? ইয়াৰ পৰা কোনটো প্ৰেছাৰ বিষয়ে কয়? That is mass per unit acceleration, force per unit area, mass into acceleration, force into area. So pressure equal to আমি জানো what? P is equal to F by A, নহয়? So right answer is P is equal to F by A, force per unit area. Okay. Next, which of the following is a scalar quantity? And ইয়াৰ পৰা কোনটো আমাৰ স্কেলাৰ হয়? momentum, weight, mass, gravity. right answer is mass. massটো আমাৰ স্কেলাৰ হ'ব, ইয়াতে একো দিশৰ কথা আহি নপৰে, ওকে। বাকীবিলাকত কিন্তু দিশৰ কথা আহি যায়, ওকে। নেক্সট, 1 horsepower is equal to how much watt? 674, 746, 647, 764. right answer is 746. 1 horsepower equal to 746 watt, okay. এইটো বস্তু মনত ৰাখিব। নেক্সট, distance of stars are measured in stellar, mile, galactic unit, cosmic kilometer, light year. right answer is light year. stars distance to কেনেকৈ জোখা হয়? light year এদি, ঠিক আছে। নেক্সট, instrument used to measure pressure. pressure to আমি কেনেকৈ জোখো? barometer, anemometer, thermometer, hygrometer. right answer is aneroid barometer, okay. pressure to আমি barometer দি জোখো। next, an object having mass m, velocity v, possesses kinetic energy k, then if its velocity is double, then its kinetic energy will become what? এইটো চাব, ইয়াতে কি কৈছে? kinetic energy মই জানো কিমান হয়? half of mv square হয়, নহয়? আৰু যদি আমি v to twice v কৰি দিওঁ, ঠিক আছে, তেনেহ'লে কিমান হ'ব? m into twice v whole square, okay. that means 1/2 into এইটো 4 হ'ব আৰু mv, এইটো mv square তো হয়ে, নহয়? এইটো v square হ'ব, ঠিক আছে, v square whole square, নহয়? সরি, এইটো 2 v টো আমাৰ ডাবল কৰি দিছে, নহয়? তো যদি v টো মোৰ ডাবল হৈ যায়, so 2v whole square হ'ব, so it will be 4v square, গতিকে এইটো কি হ'ব? twice mv square হ'ব, নহয়? এতে চাব, এইটোক মই কেনেকৈ লিখিব পাৰোঁ? মই আৰু একবাৰ দেখাই দিওঁ, 4 into half of mv square বুলি লিখিব পাৰোঁনে? গতিকে 4 into half of mv square মানে কি? kinetic energy, so 4 into kinetic energy, নহয়? তো মই এইটো কি লিখিব পাৰোঁ? 4k বুলি লিখিব পাৰোঁ, ঠিক আছে। সেইকাৰণে আমাৰ আনসাৰটো কি হ'ব? 4k হ'ব, ঠিক আছে। বুজি পাইছেনে কেনেকৈ কৰিছোঁ? চাৰিটো বাহিৰত আনিছোঁ আৰু এই half of mv square জাগাত k লিখিছোঁ, 4k হৈ যাব, so right answer will be 4k, okay. when milk is turned vigorously, cream from it is separated out due to, যেতিয়া মিল্কটো আমাৰ, যেতিয়া মিল্ক ইজ টাৰ্ন vigorously, মিল্ক যেতিয়া বহুত ভালকৈ একদম ষ্টিৰ কৰি থাকিম, নহয়, লৰচৰ কৰি থাকোঁ, তাক লৰাই থাকোঁ যদি বাৰে বাৰে, দ্য ক্ৰীম ফ্ৰম ইট, তাৰ পৰা ক্ৰীমটো ওলাব, হয়নে নহয়? গতিকে এইটো কিহৰ কাৰণে হ'ব? ফ্ৰিকশ্যনেল ফ'ৰ্চ, চেণ্ট্ৰিফিউগেল ফ'ৰ্চ, চেণ্ট্ৰিপিটেল ফ'ৰ্চ, গ্ৰেভিটেশ্যনেল ফ'ৰ্চ। ৰাইট আনচাৰ ইজ চেণ্ট্ৰিফিউগেল ফ'ৰ্চ, ঠিক আছে। মিল্কক যেতিয়া বহুতবাৰ মাৰি থাকিম তেতিয়া ক্ৰীম ওলাই যায়, সেইটো হয় একচুৱেলি
আমাৰ চেন্ট্ৰিফিউগল ফ'ৰ্চৰ কাৰণে ওকে নেক্সট এয়াৰটো কি হয় কম্পাউণ্ড এলিমেণ্ট মিক্সচাৰ সলিউশ্যন ৰাইট আনচাৰ ইজ মিক্সচাৰ এয়াৰটো এটা মিক্সচাৰ হয় নেক্সট এয়াৰত আমাৰ বহুতকেইটা গেছ থাকে হয়নে নহয় নাইট্ৰজেন থাকে 78% হয়নে অক্সিজেন থাকে আমাৰ 21% আৰু বাকীবিলাক গেছ থাকে আমাৰ ওকে 1% তাতে কাৰ্বন ডাইঅক্সাইড আৰু কেইটামান গেছ আহি যাব ডায়মণ্ডটো কি হয় এলিমেণ্ট কম্পাউণ্ড মিক্সচাৰ লিকুইড ৰাইট আনচাৰ ইজ এলিমেণ্ট ডায়মণ্ড এটা এলিমেণ্ট হয় নেক্সট মিল্ক কি হ'ব মিক্সচাৰ এলিমেণ্ট মেটেল নান ৰাইট আনচাৰ ইজ মিক্সচাৰ মিল্ক এটা মিক্সচাৰ হয় ওকে নেক্সট when a solid is heated it turns directly into gas নহয় this process is called যেতিয়া সলিডটো আমি যেতিয়া হিট কৰোঁ এইটো গেছ লৈ পৰিৱৰ্তন হৈ যায় এইটো কি বুলি কয় কনডেনসেশ্যন ইভাপৰেশ্যন সাবলিমেশ্যন ডিফিউজন ৰাইট আনচাৰ ইজ সাবলিমেশ্যন এইটো কি বুলি কোৱা হয় সলিডটো যেতিয়া ডাইৰেক্টলি গেছ হৈ যাব এইটো সাবলিমেশ্যন বুলি ক'ম ওকে সাপোজ কেম্পাৰ হয় কেম্পাৰটো জুই লগাই দিয়ক এইটো কি হ'ব ডাইৰেক্ট ধোঁৱা হৈ যায় হয়নে দ্যাট ইজ সলিড টু গেছ ওকে নেক্সট which of the following is not a chemical change ripening of fruits curdling of milk freezing of water digestion of food right answer is freezing of water পানী যে ফ্রিজ হৈ যায় পুরা একদম হেতু কেমিক্যাল চেঞ্জ নহয় এটো एक्चुअली ফিজিক্যাল চেঞ্জ হয় ওকে নেক্সট which of the following is the most characteristic property of an element density boiling point mass number atomic number ইয়াৰ পৰা কোনটো এলিমেন্টৰ এটা প্ৰপাৰ্টি হয় ঠিক আছে and right answer is atomic number ওকে এটো আমাৰ atomic numberটো যে হয় এলিমেন্টৰ ধুনিয়াকে property দেখুৱাই দিয়ে কেনেকুৱা হ'ব নেক্সট most abundant metal on earth crust সবচে বেছি পোৱা আমাৰ কোনটো মেটাল হয় আয়রন ম্যাগনেসিয়াম ক্যালসিয়াম অ্যালুমিনিয়াম রাইট আনসার ইজ অ্যালুমিনিয়ামটো আমাৰ সবচে বেছি পোৱা যায় আৰ্থত ঠিক আছে নেক্সট কোশ্চেন potassium is a chemical element with the symbol potassiumৰ symbolটো কোনটো হয় sodium S NaSCa and the right answer is K potassiumটো আমি K বুলি বুজাও ঠিক আছে এটো যাব সোডিয়াম এটো হ'ব সালফার এটো হ'ব ক্যালসিয়াম ঠিক আছে নেক্সট what is the symbol of element lead to কোনটো symbol হয় SAgPbK right answer is Pb to lead বুজায় next which of the following is a metal কোনটো ইয়াৰ পৰা metal হ'ব সালফার আয়োডিন কার্বন আয়রন right answer is iron to এটা metal হ'ব ঠিক আছে বাকি বিলাক নহয় নন মেটাল হয় next salt is obtained from sea water by which process আমাৰ sea water সাগৰৰ পানীৰ পৰা যে নিমখটো ওলাইটো কোনটো প্ৰসেস পৰা হয় sedimentation galvanization evaporation sublimation right answer is evaporation process দ্বাৰা কি হয় আমাৰ sea water পৰা saltটো ওলোৱা হয় okay evaporation বাষ্পীভৱন কৰি পেলে okay next which is the second most abundant element in the universe আমাৰ সবচে মানে কম second most কোনটো পোৱা যায় ইউনিভাৰ্সত hydrogen helium nitrogen iron right answer is helium to পোৱা যায় which is called second most abundant element in the universe ঠিক আছে next which of the following substance is not a mixture tin seawater soil air right answer is tin to এটা mixture নহয় okay কিন্তু বাকি বিলাক এটো mixture হয় next what is the percentage of oxygen in aluminum sulfate and these are the options 57.7% 56.1% 53.1% 52.6% right answer is 56.1% okay aluminum sulfate percentage কিমান হ'ব অক্সিজেনৰ মাত্ৰ 56% হ'ব 56.1% okay plant from which cocoa and chocolate are obtained is a এটা cocoa আর চকলেটৰ পৰা যে plant কোনটো প্লান্টৰ পৰা লোৱা হয় herb shrub small tree very big tree right answer is shrub সৰু উদ্ভিদ হয় এটো যাৰ পৰা আমি cocoa আৰু চকলেট বিলাক যে বনাব পাৰো হেতু ওলাব পাৰি okay next which of the following plastics is responsible for giving colors of fruits and flowers ফল বিলাকক যে ৰং দিয়া হয় এটো কোনে দিয়ে chloroplast leucoplast protoplast chromoplast right answer is chromoplast কি কৰে আমাৰ fruits বিলাকক ফল বিলাক colors flowers বিলাকক color দিয়ে কোনে দিয়ে chromoplast okay next starch is an example of starch to কিহৰ example হয় polysaccharide oligosaccharide monosaccharide disaccharide right answer is polysaccharide starch to এটা polysaccharide example হয় ঠিক আছে এতে বহুত গেইটা আমাৰ এলিমেন্টস থাকিব বহুত তাৰে মানে সংখ্যাটো গণিবই নোৱাৰি ইমান বেছি থাকে ওকে এটো CHO কার্বন হাইড্রোজেন অক্সিজেন টু এর সংখ্যাটো বহুত বেছি থাকে নেক্সট bark of which tree is used as complement টুৰ কাৰণে কোনটো ইউজ কৰা হয়
cinnamon, clove, neem, palm. Right answer is cinnamon. Cinnamonor je sal hoy eto ami use koru as condiment. Okay. Next, when copper oxide is heated with hydrogen, copper, metal and water are formed. What happens to the hydrogen in reaction? Jeti ami copper oxide ase tate ami ki korim? Heated with hydrogen, it gives copper metal নহয় আৰু পানী হয় গতিকে ইয়াতে আমাক কৈছে যে হাইড্ৰোজেনটো কি হ'ল অক্সিডেশ্যন ৰিডাকশ্যন অক্সিডেশ্যন ডিকম্পজিশ্যন ইয়াতে চাব হাইড্ৰোজেনটো এতিয়া বেলেগ কৰি আছে নহয় হাইড্ৰোজেন লগত অক্সিজেনটো আহি গৈছে হয়নে নহয় দ্যাট মিন্স ইয়াতে কি হ'ব আমাৰ অক্সিডেশ্যন হ'ব এডিশ্যন অফ অক্সিজেনটো কি বুলি কোৱা হয় অক্সিডেশ্যন বুলি কোৱা হয় নেক্সট মেইন কজ অফ ব্যাড কালার অর্ডার ইন ফুড ইন fats and oil is due to hydrolysis, oxidation, refinement, decidation. Right answer is oxidation. আমার যে খাদ্যটো যে দেখাত বেয়া হৈ যায় এটা সময়ত তাৰ পিছত তাৰ টেষ্টটো বেয়া হৈ যায় কিহৰ কাৰণে হয় অক্সিডেশ্যনৰ কাৰণে ওকে which of the following is the cation carbonate hydroxide nitrate ammonium right answer is ammonium এটা cation হ'ব ইয়াৰ পৰা ওকে ammonium cation হ'ব তাৰ পিছত definition of force comes from Newton's force जो definition आहे Newton's कोणतो law পৰা आहे first law second law third law of gravitation right answer is the definition of force comes from Newton's second law of motion এটো অলপ আগতে মই কৈছিলো এটা প্ৰশ্নত যে second law টো আমাৰ কি বুজায় F is equal to ma নহয় এটো বস্তু আমাৰ definition force ৰ কোনে দিয়ে second law okay which of the following can either be created nor be destroyed energy power velocity momentum right answer is energy to কেটাও create কৰিব নোৱাৰি destroy কৰিব নোৱাৰি okay next শক্তি 2 what is the type of energy possessed by stretched rubber band যে হয় এটো কোনটো এনার্জি ওলাব কেমিক্যাল এনার্জি পোটেনশিয়াল এনার্জি কাইনেটিক এনার্জি থার্মাল এনার্জি রাইট আনসার ইজ পোটেনশিয়াল এনার্জি যদি মই এটা রাবার ব্যান্ডটো স্ট্রেচ কৰি দিও তেনেহলে এটো পোটেনশিয়াল এনার্জি ওলাব ওকে এটো আমাৰ আজি ভিডিওৰ লাষ্ট কোৱেশ্চন আছিল ঠিক আছে আশা কৰিছো আপোনালোকে বস্তুটো বুজি পাইছে ভাল পাইছে গতিকে যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ ফৰ ওয়াচিং জয় হিন্দ